আমাৰ মাতৃভাষাত শেষ কৰা নিষেধ কৰা এটা ষড়যন্ত্ৰ ইয়াত দেখা পাইছে। গুণোৎসৱত যাতে ইংৰাজী ভাষা যদি প্ৰশ্ন কাকত ইয়াত দিয়ে তেতিয়া আমি তীব্ৰ বাকাৰে ইয়াত আমি প্ৰতিবাদ জনাম। পোনপ্ৰথমে সকলোক ধন্যবাদ যাচিছোঁ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ 2024 এই বৰ্তমান অসমত যে গুণগত শিক্ষাৰ এটা কেন্দ্ৰ কৰি গুণোৎসৱ চলি আছে। এই গুণোৎসৱ চলি থকাটো নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাৰ পৰাও আদৰণি জনাইছোঁ। কিন্তু ইয়াত এটা বহুত ডাঙৰ এটা ষড়যন্ত্ৰ যোনটো নেকি আমাৰ মাতৃভাষাত শেষ কৰা নিষেধ কৰা এটা ষড়যন্ত্ৰ ইয়াত দেখা পাইছে যে যোনটো যি নেকি ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সটো ইংৰাজী মাধ্যম জাপি দিয়াটো অসম সাহিত্য বা বড়ো সাহিত্য বা লগতে আছু আৰু এফচুৱে প্ৰতিবাদ জনাই আছিলে। তৎসত্ত্বেও উৎসৱত আমি দেখিবলৈ পালোঁ কি যিখিনি গুণোৎসৱ হৈ গ'ল যেনে ওদালগুৰিত আৰু কোকৰাঝাৰত হৈ গ'ল, তাত দেখা পাইছোঁ কি ইংৰাজী ক্লাছ 6ৰ যি ইংৰাজী মানে ছায়েন্স আৰু মেথছটো ইংৰাজীত অহাটো প্ৰশ্ন কাকতো ইংৰাজীত অহাটো আমি তীব্ৰ বাকাৰে মানে এইটো প্ৰতিবাদ কৰিছোঁ। তাৰ লগতে যে অসম চৰকাৰৰ লগত ইয়াত অলৰেডি আলোচনা হৈছিলে যোৱা 29 আগষ্টত 2023 আলোচনা মানে কৰি এই যে ইংৰাজী মাধ্যম জাপি দিয়াটো যিহেতু ইয়াত বাইলিংগুৱেল হ'ব আৰু NEP 2020 আমি চাইছোঁ কি মাতৃভাষাটো প্ৰদান হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰণে, যাৰ দ্বাৰা আমি গুণগত শিক্ষা আমি আহৰণ কৰিব পাৰিম। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাত যিহেতু মানে 9 তাৰিখৰ পৰা ইয়াত গুণোৎসৱ হ'ব, অহা 9 জানুৱাৰীৰ পৰা আমি আমাৰ যিখিনি আঞ্চলিক শাখা আছে আমি তেখেতসকলক অলৰেডি তেখেতসকলক জনাই দিছোঁ আৰু প্ৰতিটো স্কুলবিলাকত যিখিনি অসমীয়া মাধ্যম বড়ো মাধ্যম আমি স্কুলবিলাকতো জনাই দিছোঁ যাতে ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সটো যদি ইয়াত ইংৰাজী ভাষাৰ যদি প্ৰশ্ন আহে তাৰ প্ৰতিবাদ আমি জনাৰ কাৰণে তৈয়াৰী হৈছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই প্ৰশ্ন কাকত যাতে প্ৰশ্নটো যাতে ইংৰাজীত নিদিয়ে, আমাক মাতৃভাষাক লাগে, মাতৃভাষা জীয়াই ৰাখিব লাগিব, অসমীয়া হওক বড়ো হওক বা বাঙালীয়ে হওক, মানে এই ভাষাবোৰ যিটো মাতৃভাষা এই মাতৃভাষাটো জীয়াই ৰাখিব লাগিব। গুণোৎসৱত এইটো গুণোৎসৱটো আমি চাইছোঁ এতিয়া ভাষাৰ উৎসৱ মানে ইংৰাজী ভাষা জাপি দিয়া উৎসৱ নিচিনা মানে দেখা পাইছোঁ। গতিকে এই ইংৰাজী ভাষা জাপি দিয়া উৎসৱ যাতে নহয়, এইটো গুণোৎসৱ হ'ব লাগিব। কিয়নো মাতৃভাষাত পঢ়িছে আমি, আমাৰ ছাত্ৰ ছাত্ৰীকেইটা মাতৃভাষাত পঢ়ি ক্লাছ 6 ক্লাছ 7 এনেকৈ পাৰ হৈ আহিছে। এতিয়া মেট্ৰিক দিব, কোনোবা হাই ছেকেণ্ডেৰী দিব, কোনোবা এতিয়া মানে ইয়াতো বহুত ডাঙৰ ডাঙৰ অফিচাৰো হৈ গৈছে মাতৃভাষাত পঢ়ি। গতিকে এই গুণোৎসৱটো যাতে ভাষাৰ উৎসৱ ইংৰাজী মানে ভাষাৰ উৎসৱ যাতে নহয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰক। আৰু এই গুণোৎসৱত যাতে ইংৰাজী ভাষা যদি প্ৰশ্ন কাকত ইয়াত দিয়ে তেতিয়া আমি তীব্ৰ বাকাৰে ইয়াত আমি প্ৰতিবাদ জনাম আৰু সকলোকে সকীয়াই দি আমাৰ বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। ধন্যবাদ।